টকা আমাৰ মাটি দুখৰৰ বাবে তেওঁলোকে বেছি দিব পাৰে, কিন্তু যি সময়তে আমি মাটি দুখৰ তেওঁলোকৰ হাতত বেছি দিম, আমাৰ জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব। আৰু সেই কাৰণে মই প্ৰতিগৰাকী অসমীয়া আৰু ভাৰতীয়ক অনুৰোধ কৰিম, নিজৰ মাটি কেতিয়াও অচিনাকি মানুহৰ হাতত বিক্ৰী নকৰিব। এই মহা সংকল্প আমি 10 ডিচেম্বৰৰ দিনটোত ল'ব লাগিব। দ্বিতীয়তে, আমাৰ ব্যৱসায়, আমাৰ অনুষ্ঠান, আমাৰ প্ৰতিষ্ঠান, আমি কিয় বেলেগক চাকৰি দিম? আমি কিয় অচিনাকি মানুহবিলাকক মাতি আনিম? আমি সংকল্প ল'ব লাগিব, মোৰ খেতিত মই নিজে খেতি কৰিম, মোৰ বাগিচাত মই নিজে শস্য উৎপাদন কৰিম, মোৰ বাগিচাখন, মোৰ খেতি পথাৰখন আন কোনোবাই আহি চহাব আৰু আমি তাক মানি ল'ম। এই নীতিৰ আমি পৰিৱৰ্তন কৰিব লাগে, কাৰণ তেওঁলোক মাটি চহাবলৈকে নাহে, তেওঁলোকে মাটিত চিৰস্থায়ীভাৱে থাকিবৰ কাৰণে আহে। এবছৰ মাটি চহাব, 2 বছৰ মাটি চহাব, 3য় বছৰৰ দিনা ক'ব এই মাটিৰ ময়ে মালিক, গতিকে এই মাটিৰ পৰা আপুনি আঁতৰি যাওক। সেইকাৰণে আমি নিজে খেতি কৰিম, কোনোবাই আমাক আহি খেতিত সহায় কৰিব নালাগে। আমাৰ মহানগৰ নগৰসমূহৰ দোকানবিলাকত আমি আমাৰ যুৱক যুৱতীক কামত ৰাখিম। আমাৰ ফ্লাইঅভাৰ ফুটপাথত অচিনাকি লোকক আমি ব্যৱসায় কৰিব নিদিওঁ, আমাৰ যুৱক যুৱতীয়ে তাত ব্যৱসায় কৰিব। তেনে সংকল্প আমি 10 ডিচেম্বৰৰ দিনটোত ল'ব লাগিব। নহ'লে আমাৰ জাতিটো কেতিয়াও বহুত দিনলৈ জীয়াই থাকিব নোৱাৰে। আমাৰ জাতি জীয়াই থাকিব লাগিব, অসমীয়া জীয়াই থাকিব লাগিব। আৰু অসম আৰু অসমীয়া যদি আমি জীয়াই থাকিব লাগে, আমি নিৰন্তৰভাৱে সংগ্ৰাম কৰি যাব লাগিব। 860 গৰাকী শ্বহীদৰ কেঁচা তেজক মনত পেলাই আমি য'তে যেনেকে পাৰো আমি জাতিটোক সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰি যাব লাগিব। যোৱা 5টা বছৰত লাখ লাখ বিঘা মাটি আমি অচিনাকি মানুহৰ হাতৰ পৰা মুক্ত কৰিছো। আজি অসমত চৰকাৰী চাকৰি অচিনাকি মানুহে নাপায়, মাত্ৰ চিনাকি মানুহে পাব, তাৰ ব্যৱস্থা আমি কৰিছো। আমি প্ৰতিটো পৰ্যায়তে আমি প্ৰচেষ্টা কৰিছো অসমীয়া ভাৰতীয় মানুহৰ মাটি যাতে অচিনাকি মানুহলৈ হস্তান্তৰ নহয়। আমি বিধানসভাত আইন এখন আনিব খুজিছো, যি আইনৰ দ্বাৰা অসমৰ যি স্থানত আমি সংখ্যালঘিষ্ঠ হ'ব আৰম্ভ কৰিছো, সেই স্থানত কোনো মাটি 3 প্ৰজন্মৰ অসমীয়া নহ'লে সেই মাটি কিনিব নোৱাৰিব। তাৰো আজি আমি আইন আমাৰ বিধানসভাত আমি আনিব বিচাৰিছো। চৰকাৰে প্ৰচেষ্টা কৰিছে জাতিটোক জীয়াই ৰখাৰ কাৰণে, কিন্তু ই চৰকাৰী প্ৰচেষ্টাৰে জাতি জীয়াই নাথাকে। জাতি যদি জীয়াই ৰাখিব লাগে, আমি প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ এবাৰ অসম আন্দোলনৰ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিব লাগিব। একোজন আন্দোলনকাৰী হিচাপে আমাৰ নিজৰ জীৱনত, নিজৰ সমাজত, নিজৰ গাঁওখনত আমি আন্দোলন কৰিব লাগিব। আমাৰ নামঘৰ সুৰক্ষিত ৰাখিব লাগিব, আমাৰ বনাঞ্চল সুৰক্ষিত ৰাখিব লাগিব, আমাৰ সত্ৰ সুৰক্ষিত কৰি ৰাখিব লাগিব, আমাৰ মাটি সুৰক্ষিত কৰি ৰাখিব লাগিব। আৰু অসমীয়া যুৱক যুৱতী, ভাৰতীয় যুৱক যুৱতীৰ বাবে আমি সকলো ধৰণৰ সুবিধা আমি সংৰক্ষিত কৰিব লাগিব। এজনো যদি অচিনাকি মানুহক আমি প্ৰেৰণা যোগাওঁ, এবাৰো যদি অচিনাকি মানুহক আমি আমাৰ বৰ ঘৰত সোমাবলৈ দিওঁ, আমাৰ জাতিটো লাহে লাহে শেষ হৈ যাব। আৰু সেই কাৰণে মই আপোনালোকক আহ্বান জনাম, জাতিটোক আহ্বান জনাম, আকৌ এবাৰ আন্দোলনৰ স্পিৰিট মনত ৰাখি, অসম আন্দোলনৰ সেই দিনবোৰলৈ মনত ৰাখি আমি
আকৌ এবাৰ সংগ্ৰামত লিপ্ত হ'ব লাগিব। যি সংগ্ৰাম হ'ব ৰাজনৈতিক সংগ্ৰাম, যি সংগ্ৰাম হ'ব সাংস্কৃতিক সংগ্ৰাম, যি সংগ্ৰাম হ'ব অৰ্থনৈতিক সংগ্ৰাম। আজি আমি চৰকাৰৰ প্ৰচেষ্টাৰে বহুবিলাক কৰিব পাৰিছো, কিন্তু চৰকাৰী প্ৰচেষ্টাই জাতিটোক বহুদিনলৈ সুৰক্ষিত কৰি ৰাখিব নোৱাৰে। আমি যদি আমাৰ মাটিবোৰ অচিনাকি মানুহৰ হাতত বিক্ৰী কৰি দিওঁ, আমি যদি আমাৰ খেতি পথাৰবোৰ অচিনাকি মানুহৰ হাতত গতাই দিওঁ, আমি যদি আমাৰ ব্যৱসায়সমূহ অচিনাকি মানুহৰ হাতত গতাই দিওঁ, আমাৰ জাতিটো বহুদিনলৈ জীয়াই থাকিব নোৱাৰে। 10 ডিচেম্বৰৰ এই পবিত্ৰ দিনটোত মই প্ৰতিগৰাকী অসমীয়া ভাৰতীয়ক আহ্বান জনাম, সকলোৱে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আমাৰ জাতিটোক জীয়াই ৰখাৰ বাবে আকৌ এবাৰ নিজকে উৎসৰ্গিত কৰক। আমি এনে এটা জাতি, যি জাতিয়ে আবহমান কালৰ পৰা আমি আমাৰ স্বাভিমান ৰক্ষা কৰি আহিছো, আৰু আজিও প্ৰতিকূলতাৰ মাজতো এই জাতিক জীয়াই ৰখাৰ বাবে আমি সংকল্প ল'ব লাগিব আৰু অসমীয়া জাতিটোক আমি সুৰক্ষিত কৰিব লাগিব। আজি সমগ্ৰ অসমতে শ্বহীদ দিৱসৰ দিনা প্ৰতিখন জিলা, প্ৰতিখন সমজিলাতে হাজাৰ হাজাৰ ৰাইজ গোট খাইছে। সামূহিক সংকল্প আৰু সামূহিক সংঘৰ্ষই আমাৰ জাতিটোক ৰক্ষা কৰিব, আমাৰ জাতিটোক সুৰক্ষিত কৰিব। সেয়েহে আজিৰ দিনটোত মই প্ৰতিগৰাকী অসমীয়াকে সামূহিক সংকল্প ল'বলৈ আকৌ এবাৰ আহ্বান জনাম। আমি যাতে আমাৰ জাতিটোক জীয়াই ৰাখো, সুৰক্ষিত কৰি ৰাখো, আৰু অচিনাকি মানুহৰ সন্মুখত আমি যেন আত্মসমৰ্পণ নকৰো। যি ধৰণে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে আত্মসমৰ্পণ কৰা নাছিল, ধুলাৰ শ্বহীদে, পংকাৰ শ্বহীদে যি ধৰণে আত্মসমৰ্পণ কৰা নাছিল, ধলপুৰৰ শ্বহীদে যেনেকৈ আত্মসমৰ্পণ কৰা নাছিল, আমাৰ জাতিয়েও আৰু ভৱিষ্যতে কেতিয়াও আমি আত্মসমৰ্পণ নকৰো, তাৰ সংকল্প আমি ল'ব লাগিব। সদৌ মই পুনৰবাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকীকে ধন্যবাদ আৰু অভিনন্দন জনাইছো। জাতীয় শ্বহীদ স্মাৰক ক্ষেত্ৰ প্ৰতিগৰাকী অসমীয়াই যেন আহি এবাৰ হ'লেও আহি যাতে নিজ চকুৰে চাই আৰু প্ৰেৰণা লাভ কৰে, তাৰ বাবে মই আহ্বান জনাম। প্ৰতিগৰাকী অসমীয়াকে আজি মই মুকলিভাৱে আহ্বান জনাম, প্ৰতিগৰাকী ভাৰতীয়ক আহ্বান জনাম যে যেতিয়াই সময় পায় এবাৰ বৰাগাঁৱলৈ আহি এই জাতীয় শ্বহীদ স্মাৰক তীৰ্থ আপোনালোকে চাবলৈ আহিব আৰু জাতিটোক জীয়াই ৰখাৰ সংকল্প গ্ৰহণ কৰিব। এই সমগ্ৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰোঁতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰেৰণা আৰু অসম মন্ত্ৰীসভাৰ প্ৰতিগৰাকী সদস্যৰ সহযোগিতা, মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ প্ৰচেষ্টা আৰু অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক তেওঁলোকৰ প্ৰচেষ্টা আৰু একাগ্ৰতাৰ বাবে মই আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমি আকৌ এবাৰ আমাৰ জাতিটোক সুৰক্ষিত কৰাৰ বাবে চৰকাৰীভাৱে আমি প্ৰচেষ্টা কৰিছো। বাৰে বাৰে মই এটাই কথা কম, চৰকাৰী প্ৰচেষ্টা যথেষ্ট নহয়। আজি অচিনাকি মানুহসমূহে সামাজিক